তেজপুৰ সামৰি ভানু পালেহি জালুকবাৰী অহংকাৰী পতন মাতিব বিজেপিৰ ৰিপুন বৰাও ব্যস্ত হিমন্তৰ জালুকবাৰীত তেজপুৰত বিজেপিৰ বিৰুদ্ধে প্ৰত্যাহ্বান সৃষ্টি কৰি এবাৰ MGVK ভানু ব্যস্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰীত গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ হৈ জালুকবাৰীত অভিযান ভানুৰ জালুকবাৰী সমষ্টিৰ মান্দাকাটাত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি ভানুৱে ক'লে ধৰ্মৰ নামত ৰাজনীতি কৰি অহংকাৰী হৈ পৰা বিজেপিৰ পতন নিশ্চিত অহংকাৰ এই দলক ইমান অহংকাৰ হৈ গৈছে ভাবিছে যে অসম ৰাইজে নিবিচাৰা বস্তু আমি কৰিমেই ইফালে মেনিফেষ্টোত চাওক এইটো লগাই দিছে কি নাগৰিকত্ব সংশোধনী বিধেয়ক মানে কি বুলি ভাবি আছে অহংকাৰ এই অহংকাৰী শক্তিসকলক আমি পৰাজিত কৰিবই লাগে কংগ্ৰেছক টুপিলুঙিৰ দল আখ্যা দিয়া হিমন্ত বিশ্বক জালুকবাৰীৰ পৰা ভানুৰ পৰামৰ্শ ইমান ডাঙৰ নেতাই এনে সৰু সৰু মন্তব্য কৰা অনুচিত ইমান সিনিয়ৰ লিডাৰ তেখেতে মানে অলমোষ্ট ডেপুটি চিফ মিনিষ্টাৰ লেভেলৰ মানুহ এনেকুৱা ডাঙৰ লিডাৰ এনেকুৱা সৰু কথা ক'ব নালাগে মই তেখেতক এইটোৱেই এডভাইচ দি আছোঁ আপুনি বহুত ডাঙৰ লিডাৰ এনেকুৱা সৰু সৰু কথা কৈ পেলাই নিজকে বহুত তলৰ লেভেললৈ আপুনি লৈ নাযাব কেৱল ভানুৱেই নহয় হিমন্ত বিশ্বৰ দুৰ্গ জালুকবাৰীত সফল নিৰ্বাচনী প্ৰচাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰো জালুকবাৰী সমষ্টিৰ বিভিন্ন ঠাইত ববিতা শৰ্মাৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি ৰিপুন বৰাৰ আহ্বান উচন কৰিব লাগিব হিমন্ত বিশ্বৰ ভেটি হিমন্ত বিশ্ব শৰ্মা ইয়াত ভেটি উচন কৰিব লাগিব আমি জালুকবাৰী তেওঁৰ ভেটি উচন কৰিব লাগিব তেওঁ জালুকবাৰী মানুহক খনাই ঠগাই আছে আৰু আপোনালোকে ঠগ নাখাব ৰাইজ আৰু ঠগ নাখাব বৃহৎ সংখ্যক কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকক উদ্দেশ্যি দিয়া ভাষণত কেবক লৈ বিজেপিৰ স্থিতি আৰু জালুকবাৰীত হিমন্ত বাহিনীৰ অতপালিক লৈ অভিযোগ ৰিপুন বৰাৰ জালুকবাৰীত কংগ্ৰেছৰ সাফল্যক লৈও আশাবাদী ৰিপুন ডেফিনেটলি সফল হ'ব সফল নোহোৱাৰ কি কাৰণ আছে এটোতো হিমন্ত বিশ্ব শৰ্মাৰ পকেটত নাই নহয় মানুহবিলাক গণতান্ত্ৰিক দেশ আৰু সফল ডেফিনেটলি হ'ব নোহোৱাৰ কোনো কথা নাই নহয় ধুতি লুঙিৰ দলতেইতো তেওঁ জন্ম হৈছিল তেওঁ ধুতি লুঙি তেওঁতো খাই পাত ফলা মানুহ যিখন পাতত খাইছে তাতে তেওঁ বিস্তা ত্যাগ কৰিছে তেওঁতো এই ধুতি লুঙি আজিহে গম পালে নেকি তেওঁতো এই ধুতি লুঙি পাৰ্টিত সোমায়েই ধুতি লুঙি পাৰ্টি বুলি তেওঁ যেতিয়া কৈছে ইয়াত সোমাই তেওঁতো মন্ত্ৰিত্ব খালে ইমানখিনি পৰ্যায়লৈ আহিলে মঙলবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত তৃতীয় পৰ্যায়ৰ ভোটযুদ্ধৰ অন্যতম আকৰ্ষণ হৈ পৰিব গুৱাহাটী কুইনুজা আৰু ববিতা শৰ্মাৰ যুঁজখনৰ বহু ৰোমাঞ্চকৰ অধ্যায় এতিয়াও নিশ্চিতভাৱে বাকী সৌৰভ বৈশ্য আৰু ৰাতুল ডেকাৰ ৰিপৰ্ট প্ৰাগ নিউজ